বসলা বেলি পৰলৈকে শুই থাক পঢ়া শুনা যে কি কৈছে তাক খবৰেই নাই এইহে নেকালাটো হয় কাম এখনো সহায় নকৰে উঠ উঠ শুই নাথাকিবি এতিয়া মই কামলৈ যাওঁ চাচা ৰবা ৰবা মই খেলিম ৰবা বলটো মোক দিয়া মই মাৰিম চাবা দেই তোমালোকে এতিয়া रुक जाओ मेरी हीरो ओय की हल তোৰ আতৰ হ ओ मोहुनामुआ कोत जोआनु এবাৰ কুলি মাতটো দি যোৱা ओय আতৰ হ কিনো সুমতি কৰি আছো মু কামলৈ যাবলৈ দেৰি হৈছে দেখা নাই ৰসুৰ যাবি বাৰু ইমানু খং কিয় কৰ কথা এটা আছিল বাবে ৰখাইছিলো কি কথা আছে বেগেতে ক বাটৰ কচু গাত লগাই লবলৈ মোৰ অলপো ইচ্ছা নাই তেতিয়া হলে হুন এনেকৈ আৰু কিমান দিন থাকিম গাঁও দিনো সকলোৱে বুবু বাবা আৰম্ভ কৰিছে সা এইবোৰ ভাবিবলৈ মোৰ অলপো টাইম নাই চাও আতৰ হ মোৰ ভাড়া আছে ক'ত যাবি মোহুনামুৱা তোকতো ইমান সহজে নেৰিম কৃষ্ণ 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 প্ৰভু কৃষ্ণ খাই দিলে এইডালে মোক খাই দিলে ই মোক টুকুনা কৰিহে এৰিব ঐ জোহনি যোৱা বাঘে কোৱা ক'ত মৰি আছে এফলা কি হল বৰ্তা মোক মাতিছিলে কি হোৱা নাই চকুকেইটা মেলি সেইফালে চা কিমান বুজাব লাগে তোক এডালহে ধূপ জ্বলাবি যা নুমাই দে যা তইতো মোৰ মূৰটো খাওঁৱে কমলা আৰু একুপ চৰাহে কি হল কি একুপ চৰা বুলি কৈছে শুনক মই অলপ বজাৰৰ পৰা আহোঁ মোৰ লগত ৰামো যাব তাক হেনো চোলা কাপোৰ কিবা এটা কিনি দিব লাগে বৰ্তা বোমা ভাল ন মোক চোলা কিনি দিব তই যা সোনকালে ইয়াৰ পৰা মোৰ মূৰটো নাখাবি মুন দাদা কচোন মোৰ আহোঁতে অলপ দেৰি হ'ব তই বজাৰ হাটকেইটা কৈ থবিচোন এই 200 টকা ল হ'ব দে ঐ ক'ত যা আঁতৰ হ বেলেগ ৰিক্সা আহি আছে তাত যাবি মোৰ হিৰোটো কত ৰিক্সা আহিল কত গ'ল তোৰ ৰিক্সাত উঠা আমি যে বেলেগ হ'ব উঠ চল মেৰি হিৰো এইজনী খা দে নামা চাহ বনাখন কালি তোৰ হাই ছেকেণ্ডেৰী ৰিজাল্ট দিব আৰু মই জানো তোৰ মেট্ৰিকৰ দৰে হাই ছেকেণ্ডেৰী ৰিজাল্টো ভাল হ'ব কিন্তু তই পাছ কৰাৰ পিছত ক'ত পঢ়িম বুলি ভাবিছ ছাৰ দাদা মোৰতো কটন কলেজত পঢ়িবলৈ ইচ্ছা আছে হয় বহুত টকা পইচা থকা ডক্টৰ ইঞ্জিনিয়াৰ ভাইকটো তেতিয়াহ'লেনো কিয় সুধিছ ঘৰৰ ওচৰত থকা কলেজখনতে পঢ়িম
ঠিক আছে দে এতিয়া ভাত খা। দাদা পঢ়া শুনাৰ কথা বাদ দেচোন, তোক কথা এটা কম, বেয়া পাবি নি বাৰু? কি কথা ক? চা দাদা, ৰাতিপুৱা তই ঘৰৰ পৰা ওলাই গৈ ৰিক্সা চলোৱা, ভাত পানী বনোৱা, আকৌ আহি ৰিক্সাৰ পৰা নামি ভাত পানী বনোৱা, তোৰ দুখ কষ্টবিলাক দেখি যে মোৰ বৰ বেয়া লাগে অ'। দাদা ইমান মৰম লগা তৰাক মোৰ নব কৰি ল না। হ'ব যা গৈ। প্ৰথমে তোক কেনেকৈ পঢ়া শুনাই নিজৰ ভৰিৰ ওপৰত থিয় কৰাই লওঁ তাৰ কথা ভাবি আছোঁ, ই আকৌ বেটাই মোৰ দুখৰ কথা চিন্তা কৰিব ধৰিলে। एहे नबो, कार अपेक्षा हीरो আজি নাহে, घर में पार्टी चल रहा है। ঐ তই কাক নব বুলি কলি আৰু কাৰ অপেক্ষা ৰৈ থকা কথা কৈছ? কথা অলপ চাই চিতি কবি। একোকে নজনা বুলি ভাবিছা নেকি? কি জান তই কি জান? হা হ'ব শুই থকা ভাও জুৰিব নালাগেচোন। কলেজত পঢ়িবলৈ চহৰলৈ যাম, দাদাটো অকলশৰীয়া হ'ব, পাৰিলে একেবাৰে গুচি যাব লাগেচোন। এনেকে কিয় কৈ গ'লহি জানো পাই। খেল আৰু খেল, কি খাব নোপোৱা নিচিনাকৈ খেলিছ? হেৰি সি কিমান ঠেলিব আৰু অকলে? বহুত দূৰ বাট সি ঠেলিয়ে আহিলে, আৰু বহুত দূৰ বাট আছে, আমি খোজেই যাওঁ বোলো। কমলা, মই তাক দৰমহা দি ৰাখিছোঁ, সি ঠেলিব লাগিবই। হেৰি গাড়ীখন অকণমান ৰখাওকচোন। কি হ'ল ৰখাব ক'লা যে? ক'ত যোৱা তুমি? ৰামু আহ, তই মোৰ লগতে আহ, এজন কেনেকৈ যায় গৈ থাকিব। আহ ঐ ক'ত যাওঁ? ৰ আপুনি আহি থাকক। এনেকৈ এৰি থৈ গ'লে কেনেকৈ হ'ব? মই এতিয়া কেনেকৈ যাম? হে এইবোৰ মানে কি হ'ল ৰৈ আছ যে? মুখৰ মাত বোলো নাই যে একো? মোৰক থ'বলৈ ময়ো যাম। ঐ মই কি ইয়াক বিদেশত থ'বলৈ যাম বুলি ভাবিছ নি? হে নব, হ'ব বাদ দিয়ক উঠক আহক। শুনাখন, তই এই নব কোৱা বন্ধ কৰিবিনে? কি হ'বনো, এদিনটো সি নব বুলি ক'বই লাগিব। হে নব, ডাইলগটো বঢ়িয়া দিলা। দাদা বল দেৰি হৈছে। ঐ তৰা ক'ত যাওঁ? ৰচোন ৰ কি হ'ল, কি ক'ব লগা আছে সোনকালে ক, মোৰ সময় নাই এতিয়া। বা সময় নাই? ৰাস্তা ঘাটে সময় ওলাই, কালি মনৰ সন্মুখচোন বৰ কথা, এতিয়া কি হ'ল তোৰ? এতিয়া মোৰ সময় নাই, আৰু এনেও তোৰ পদূলি মুখত কথা পাতিবলৈ মোৰ লাজ লাগে। হয় নেকি? তেতিয়াহ'লে ঘৰলৈকে নাযাওঁ, অকলে এজন পুৰুষ থকা মানুহৰ ঘৰলৈ। হ'ব দে, এইকেইদিনতে বাপেৰকো একেবাৰে ঘৰলৈকে লৈ আহিম। সেই এইটো পাগলীজনী এইজনী। ঐ বান্দৰ, লগ কৰিবলৈ মাতিলি হয়, আহোঁতে কি মোলৈ একো নানিলি নেকি? আনিছোঁ ন। এইটো জোন, তই বাৰু সদায় এনেকৈয়ে থাকিবিনে? কেতিয়াও সলনি হৈ নাযাওঁতো। সেই পাগলীজনী কিয় তেনেকৈ কওঁনো? তইচোন জানই তৰাৰ অবিহনে য'ত সদায় আধৰুৱা। অঁ ন, কিমান ভাল লাগিব।
জোন আৰু তৰা। তৰা অ' তৰা শুনা শুনাখন বহুত দিনৰ মূৰত ঘৰলৈ আহিব নহয়। কি আজি মোন আহিব? ঐ শুন না, তই আজি ৰিক্সা চলাব যাব নালাগে দে। কি ক'লা তুমি? তোমাক কৈছিলোঁ নে তই মই বুলি নামাতিবলৈ? ডাঙৰ মানুহে শুনিলে কি বুলি ক'ব? নহয় নহয়, আপুনি বজাৰলৈ গৈ বাহু মাছ আৰু বিলাহী লৈ আহক। মোনে টেঙা মাছৰ জোল খাই বৰ ভাল পায়। আৰু শুনক না, ভাল চাই মিঠাই অলপো লৈ আহিব। ঐ মুন, মুন, ঐ মুন। নব অলপ দেৰি হ'ব দিয়ক না। নাই নাই, উঠ উঠ, ইমান পৰলৈকে মানুহ নুশুৱে। আগৰ পৰাই তই মই বুলি মাতি থকা যে, বেয়া নেপাবি আৰু, তই বুলিয়ে মাতিম। হ'ব। তই বাহিৰতে ৰগৈ, মই মুখ ধুবলৈ পানী নি আছোঁ। এইটো ল, সোনকালে মুখ ধুই ল, মই চাহ কৰোঁগৈ। মুন, ভাত কেতিয়া খাবি? মোৰ এতিয়া ভোক লগা নাই, মই অলপ পাছতহে খাম। নব, দাদা আগত ক'ব পাহৰিলোঁ, আপোনাৰ ওচৰত 100 টকা এটা হ'ব নেকি? মোৰ হাতত একেবাৰে পইচা নাই, মই যেনে তেনেহে ঘৰ পাইছোঁহি। কিয় লাগে কচোন? মই মানে মোৰ পুৰণা বন্ধুকেইজনৰ ওচৰলৈ যাম বুলি ভাবিছোঁ। হ'ব, 100 টকা নালাগে, 200 টকাই লৈ যাবি। এতিয়া গা পা ধুই লগে যা। নব, দাদাই গম পালে বেয়া পাব নেকি বাৰু? সেই কি কনো অ', দাদা তোৰ প্ৰতি ইমান মৰম, সকলো কষ্টচোন তোৰ কাৰণে কৰিছে, এনেই কিবা এটা খঙতে কয় আৰু। মই জানো নব, সকলো উপাৰ্জনৰ খৰচাটো মোৰ পঢ়াৰ নামতেই খৰচ কৰিছে। চাব নব, এদিন দাদাৰ সকলোবোৰ দুখ দূৰ কৰিম, আমাৰ এটা সুন্দৰ ঘৰ হ'ব। তাতে দাদা, নব আৰু মই, আমি সেইখন ঘৰতে থাকিম, আৰু দাদাৰ অলপো কষ্ট নহয়। হ'ব হ'ব, সেইবোৰ ভাবি থাকিব নালাগে। পঢ়ি শুনি নিজে নিজৰ ভৰিৰ ওপৰত থিয় হোৱাটো চিন্তা কৰ। এতিয়া গা পা ধুই ল'গৈ। বৰ গৰম অ', ইমান গৰম হ'লে কেনেকৈ হ'ব? ঐ মৰা, ভালকৈ বিচ, গাত হাৱা লগাই নাইচোন, খাওনকচোন ভীমৰ দৰে খাওঁ। হেৰি, ল'ৰাটোকতো অলপ শান্তি দিয়ক, কাৰেণ্ট আছে, ভিতৰলৈ গৈ ফেনখন চলাই ল'লেওতো হয়। হয় বোমা, আপুনি ঠিকে কৈছে। এই বৰ্তাহে। চুপ মৰা, চুপচাপ বিচি থাক। ঐ, কাৰেণ্টৰ বিল কোনে দিব? ই দিব নে ইয়াৰ বাপেকে দিব? হ'ব হ'ব, কিপন হৈ কিটো ঘটিছে দেখিছোঁ নহয়। অ' ভাইটি, হৈছেনে? বেগেতে
চাহ লওক। দিয়া। হেল্ল' দাদা। অঁ মুন ক। এই মোৰ পৰীক্ষাৰ ৰিজাল্ট ভাল হ'ল নহয়। অঁ হয় নেকি? ঠিকে আছে। লগতে আৰু এটা ভাল খবৰ চাওঁ আছে। দিয়কচোন মই পাতো। চাওঁ দিয়কচোন। হেল্ল' মুন, তোৰ ৰিজাল্ট কেনেকুৱা হ'ল কচোন? অঁ নবৌ ভালেই হ'ল। অঁ হয় নেকি? আৰু এটা ভাল খবৰ আছে নহয়। কচোন কি ভাল খবৰ? মই আৰু পঢ়া শুনা নকৰোঁ বুলিয়ে ভাবিছোঁ। অঁ কিয়? আচ্ছা এতিয়া বাদ দিয়কচোন, দাদা ফোনটো দিয়ক। অঁ দিছোঁ লগ পাতে বোলে আপোনাৰ লগত। সিচোন আৰু নপঢ়োঁ বুলি কৈছে। এইটোনো আকৌ কেনেকৈ ভাল খবৰ হ'ল নাজানো আৰু পাই। সিহে কি ভাবিছে আৰু। অঁ মুন, তোৰ ৰিজাল্টৰ খবৰ পাই বৰ ভাল লাগিলে দেই। অঁ তই যি ভাল দেখ তাকে কৰ। তৰা কাইলৈ পুনাকণ আহিব বোলে, আৰু তাৰ লগত কোনোবা অফিচৰ বন্ধু আহিম কৈছে। তুমিতো জানাই সি কি খাই ভাল পায়। হ'ব খোৱা এতিয়া, সোনকালে শুব লাগে নহয়। কালি ৰাতিপুৱাই পুনাকণ আহিব। ইয়াতে ৰখালা যে? এইখনেই তোমাৰ গাঁও নেকি? এইটো তোমাৰ ঘৰ? অঁ এইটোৱে মোৰ ঘৰ। যাওঁ ব'লা। অঁ তৰা চাবা হা কোন আহিছে। পুনাকণ তই পুৱাই আহিলি যে? অঁ দাদা। নবৌ নাই নেকি? নবৌক দেখা নাই। আছে ভিতৰতে আছে। তৰা অঁ তৰা। অঁ পুনাকণ তহঁতি পালিহি। আহ ভিতৰলৈকে আহ। মুন, পুনাকণ বুলি কাক মাতিছে? মোৰ কথাকে কৈছে অ'। মোক সকলোৱে ঘৰত পুনাকণ বুলিয়ে মাতে। হোৱাট? কি আউটডেটেড নাম। হ'ব ব'লা এতিয়া ভিতৰলৈ যাওঁ। কি আচৰিত, মুনেচোন ফোনত বন্ধু বুলিহে কৈছিলে, ছোৱালীয়ে দেখোন। অ' নবৌ ভালনে? কি ভাবি আছানো? একোকে যে নমতা হ'লা। নাই একো ভবা নাই। তোমালোক বহাচোন, মই পানী আনিছোঁ ৰ'বা। তহঁতি চাগে বহুত ভাগৰি জোগৰি আহিছ ন? তহঁতি অলপ জিৰাগে, মই হাউতকৈ বজাৰৰ পৰা গৈ কিবা এটা লৈ আহোঁ। লোৱাচোন তুমি লোৱা। পিছে বান্ধৱীৰ নামটোৱে সোধা নাই নহয়। মোনালিছা। মৰমতে সকলোৱে মোক মোনা বুলি মাতে। মোনা?
এইটো আকৌ কেনেকুৱা নাম? খোৱা মুনা, লাজ নকৰিবা। আমাৰ মুনে টেঙা মাছৰ জোল আৰু পোৰা আলু পিটিকা খাই বৰ ভাল পায়, সেইবাবে তাকে ৰান্ধিলোঁ। শুনা, মোৰ নাম মুনা নহয়, মোনা। আৰু শুনা, মই টেঙাৰ মাছৰ সোৱাদ ল'ব নোৱাৰোঁ। তুমি কি কোৱাই নাই নেকি মই কি খাই ভাল পাওঁ? মানে আমাৰ পোনাকণে খাই ভাল পায় যে, মই সেইবাবেহে ৰান্ধিছিলোঁ। পোনাকণ কি যে আউটডেটেড নামবিলাক দি পেলাই মাতা নহয়, মোৰ ফ্ৰেণ্ডবিলাকে শুনিলে মোকেই নেগলেক্ট কৰিব। আৰু শুনা, ই মোৰ হ'ব লগা হাজবেণ্ড, আৰু আগলৈ যাতে এনেকুৱা যি টি নাম দি নামাতা। মোৰ খাই হৈ গ'ল। খং নকৰিবাচোন মুনা, কাপোৰযোৰ সলাই লোৱা। মোৰ চাদৰ মেখেলা এযোৰকে পিন্ধি লোৱা নহ'লে। পাছবেলা অলপ ওলাই যাম বুলি ভাবিছোঁ, আমাৰ গাঁওখনো চাই আহিব পাৰিবা। শুনা, মই ইয়াত থাকিবলৈ বা ফুৰিবলৈ অহা নাই, আৰু মোৰ ইয়াত কিন্তু এক তিলো থাকিবলৈ ধৈৰ্য নাই। মোনা, তুমি কি কৈছা এইবোৰ? তুমি এবাৰ হ'লেও দাদা নবৌৰ কথাটোতো ভাবিছোৱা। তুমি থাকিলেও থাকিবা, মই আৰু ইয়াত থাকিব নোৱাৰোঁ। মোক ৰাতিয়ে চুপাৰত আগবঢ়াই থৈ আহিবা। আৰু তুমি কি কৈছিলা? মোক চাদৰ মেখেলা পিন্ধাৰ কথা কৈছিলা। মই আজিৰ যুগৰ ছোৱালী হৈ চাদৰ মেখেলা পিন্ধিম? ইম্পচিবল। মোনা, তুমি কথাবোৰ কিয় ইমান ৰাফকৈ কৈছা? বিয়াৰ পাছততো আমি ইয়াতে থাকিব লাগিব ন? তুমি থাকিবা ইয়াত, মই থাকিব নোৱাৰোঁ। লাগিলে গাঁৱৰে এজনী বিয়া পাতি ল'বা, মই ইমান গাঁৱলীয়া পৰিৱেশত থাকিব নোৱাৰোঁ। তৰা, তাই নাথাকো কৈছে যেতিয়া তুমি কিয় ইমান জোৰ কৰি আছা? আৰু পোনাকণ, তাই নাথাকে যদি তহঁত যাগৈ যা। আকৌ পোনাকণ, নামটো পপুলাৰ কৰিহে এৰিব যেন পাওঁ। কি ক'বা, সৰুৰে পৰা পোনাকণ বুলি মাতি অহা যে, মোন বুলি মাতিবলৈ পাহৰিয়ে যাওঁ। হ'ব মোন, বেগ চেগবোৰ ৰেডি কৰা, আমি সোনকালে যাব লাগে। অ' তৰা, আছনে ঘৰত? চাওঁ ওলাই আছোন এইফালে। অঁ, গাঁওবুঢ়া বৰ্তা, আহক বহকহি। হয় মৰা, তই কিয় থিয় হৈ আছ? বগে যা, মোক গামোচাখন দে। পিছে বোৱাৰী, শুনিছোঁ আমাৰ জোনৰ গাটো বৰ ভাল নহয়, চিকিৎসা কৰাইছানে নাই? কি ক'ব বৰ্তা, সকলো চিকিৎসা কৰি ভাগৰি পৰিছোঁ। এওঁৰ লগতে ৰিক্সাখনো গ'ল, এতিয়া বিক্ৰী কৰিবলৈ অকল ঘৰৰ ভেটিটোহে আছেগৈ। কি কোৱা হে? পোনাকণক খবৰ এটা দিয়া হোৱা নাই নেকি? কি ক'ম, নকওঁ আৰু। তাক খবৰৰ প্ৰতি খবৰ দিছোঁ, সি এতিয়া ব্যস্ত, আৰু তাৰ চাকৰিও ছুটি নাই। তাক আৰু দুখ নিদিওঁ, সময়ৰ পৰিৱৰ্তনৰ লগত সকলো পৰিৱৰ্তন হয়। কোন আহিছে অ' গাঁওবুঢ়া বৰ্তা। জোন, মই বকুল গাঁওবুঢ়া, চিনি পাইছনে মোক? অঁ, পাইছোঁ বৰ্তা। জোন, তই চিন্তা নকৰিবি, আমি আছোঁ নহয়। চাওঁ তৰা, এইফালে আছোঁ। এই টকাকেইটা ল, জোনৰ চিকিৎসা কৰাবি। বৰ্তা, আপুনি? মই কৃপণ হ'ব পাৰোঁ, সকলো কামতে মই কৃপণালী নকৰোঁ নহয়।
জুন জুন উঠ না জুন জুন মুন 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 দাদা 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 মইনো চা দাদা 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 শুনা মুন, মানুহটো এদিন মৰিবই, এতিয়া কন্দা কটা কৰি কি লাভ? বাকী কাম কাজৰ কাৰণে যি টকা পইচা লাগে তুমি দি দিয়া, আমিতো ইয়াত ৰৈ থাকিব নোৱাৰোঁ ন। কাইলৈ তোমাৰ মিটিঙো আছে। মোৰ দাদা ৰাজীৰ মৃত্যুৰ কাৰণ কেৱল তই মোৰ চকুৰ আগৰ পৰা আঁতৰি যা। মুনে এই কামটো বহুত দিনৰ আগতে কৰিব লাগিছিল, পলমহে হ'ল। তুমি ঠিকে কৈছা।